ৰ'বচোন, এইফালে আহক। আপোনাকে কৈছোঁ, কথা এটা সুধোঁ। আপুনি বাৰু বৰ্তমান সময়ত বিশ্বত কি হৈ আছে খবৰ ৰাখিছেনে? যুদ্ধ, এই যে হাহাকাৰ, দেশে দেশে বিভিন্ন ধৰণৰ হিংসা সন্ত্ৰাস, তাৰ ফলশ্ৰুতিত হোৱা ভয়াৱহতা, কি ভয়াৱহ সময় সমাগত, খবৰবোৰ ৰাখিছেনে? এইকাৰণে সুধিছোঁ আপোনাক। আমি প্ৰায়বোৰ অসমীয়া মানুহেই পৃথিৱীত কি হৈ আছে তাক লৈ বৰ বেছি যেন আমাৰ চিন্তা কৰাৰ সময়ো নাই, ইচ্ছাও নাই, তেনেকুৱা ধৰণৰ। আমি নিজক লৈ ব্যস্ত। আমি আঁচনিত কেইটকা পাইছোঁ, কোনে কি ৰাজনীতি কৰিছে, নিৰ্বাচন আহিছে, কোনে কোনটো দলক ছাপোৰ্ট কৰিছে, কোন কেণ্ডিডেটক জয় কৰাব পাৰি, আমি তাকে লৈ ব্যস্ত। ৰাজনীতি কৰাসকলেও এতিয়া যেন সেই প্ৰস্তুতিতে নিজক সমৰ্পণ কৰি দিছে। এমাহ পিছত যিহেতু নিৰ্বাচন, কেনেকৈ ভোট ল'ব পাৰি, কি কি উপায়েৰে মানুহক আকৰ্ষিত কৰিব পাৰি, তাকে লৈ নিজৰ কুচকাৱাজ চলাই আছে। সংবাদ মাধ্যমতো প্ৰায়খিনি তেনেকুৱা বিষয়তেই নিজক ব্যস্ত ৰাখে। পৃথিৱীৰ খবৰ আমি নাপাওঁ আৰু আমি হয়তো নিবিচাৰোঁ। যদি আপুনিও নিবিচাৰে তেতিয়াহ'লে আপুনি আজিৰ আলোচনাৰ হয়তো ভাল নাপাব, আপুনি বিদায় ল'ব পাৰে। এনেও এইবিলাক বিষয়ত মই জানো বৰ বেছি মানুহে ভাল নাপায় এইবিলাক কথা পাতিলে। আৰু জানিব ইচ্ছা কৰিলে ইয়াৰ উৎস বহুত আছে। মোৰ পৰা জানিব লাগিব বুলি মই কোৱা নাই, মই তেনেকুৱা অভিজ্ঞ মানুহো নহয়। মোৰ কথাটো হ'ল কিয় আমি বৰ বেছি চিন্তা কৰা নাই নেকি, তেনেকুৱা মোৰ এটা ভাৱ হৈছে। পৃথিৱীখন কোন দিশে গৈ আছে, কি হ'ব আমাৰ অদূৰ ভৱিষ্যত, নিকট ভৱিষ্যত, তাক লৈ আমাৰ কোনো হয়তো চিন্তা নাই, বা আমাৰ চিন্তাৰ পৰিধি সেইখিনি ঢুকি নাপায়। নে আমাৰ জ্ঞানৰ সীমাবদ্ধতা, নে আমাৰ কি সমস্যা মই নাজানো। বোধহয় আমি তাকে লৈ বৰ বেছি মূৰ নঘমাওঁ। য'ত যি হৈ আছে হৈ থাকিব দে, পৃথিৱী ধ্বংস হ'লেও হওক, আমি যে নিৰাপদে বাচি যাম, আমাৰ তেনেকুৱা। এই যে যুদ্ধবোৰ, কি কি যুদ্ধ হৈ আছে মই বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। যিখিনি ইচ্ছা কৰে, সেই বিষয়ত যাৰ আগ্ৰহ আছে, তেওঁলোকে নিশ্চয় সেই খবৰ পাইছে। আমেৰিকা, ইজৰাইল, ইৰাণ, তাৰ আগত কাৰ আছিল, ৰাছিয়া, ইউক্ৰেইন। কি ভয়ংকৰ এটা সময় বৰ্তমান সময়খিনি। বহুতেই মত পোষণ কৰি আছে এয়া তৃতীয় বিশ্বযুদ্ধৰে পাতনি। পাতনি নহয়, পাতনি আচলতে বহুত আগতেই হ'ল। সেইখিনি সময় সঁচাকৈ যেন বিশ্বযুদ্ধৰ এটা পৰিৱেশ। সদ্যহতে কেইখনমান দেশৰ মাজত সীমাবদ্ধ আছে যদিও ইয়াত প্ৰভাৱ পৰিছে প্ৰায় বহু দেশত। অৰ্থনৈতিক প্ৰভাৱ বা ৰাজনৈতিক, কূটনৈতিক ইত্যাদি প্ৰভাৱ আছে। দেখাত ভাৰতে সদ্যহতে যুদ্ধত অংশগ্ৰহণ কৰা নাই, আৰু নকৰাটোৱে ভাল। বোধহয় ভাৰতে সেইখিনি কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি চলিব। যুদ্ধত প্ৰত্যক্ষভাৱে হয়তো অংশ নল'ব, যদি ভাৰতত কোনোবাই আক্ৰমণ নকৰে। কিন্তু যুদ্ধৰ প্ৰভাৱ আমাৰ গাত পৰিছে বা পৰিবই। হাহাকাৰ লাগিছেই।
পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে নাটনি, সেইবোৰতো গম পাইছে আপোনালোকে। তো যুদ্ধখনৰ এইটো পৰিস্থিতিতেই ইমান, কল্পনা কৰক যুদ্ধখন যদি আৰু অধিক হাৰত হ'ব লাগে, অধিক তীব্ৰতৰ হৈ উঠে, ঈশ্বৰে নকৰক পাৰমাণৱিক যুদ্ধলৈকে যদি যায়, কিমান ভয়াৱহ হ'ব সময়, সেয়া হয়তো আমি কল্পনা কৰিব পৰা নাই। আৰু এইবাৰ যে যুদ্ধখন অতি সোনকালে শেষ নহয়, সি প্ৰায় খাটাং। এই যুদ্ধখন যেন ক্ষমতা, শক্তি, অহংকাৰৰ যুদ্ধ হৈ পৰিছে এতিয়া। কোনেও পিছুৱাব খোজা নাই। ইৰাণৰ ৰাষ্ট্ৰপ্ৰধানক হত্যা কৰা হ'ল। এতিয়াতো ইৰাণে দাবী কৰি আছে ইজৰাইলৰ ৰাষ্ট্ৰপ্ৰধানক হত্যা কৰা বুলি, যদিও সেইটো আনুষ্ঠানিক ঘোষণা হোৱা নাই। নেতান্যাহু মৃত্যু হোৱা বুলিও কিছুমানে এটা খবৰ ওলাইছে। যদি সেয়া সত্য হয়, তেতিয়াহ'লেও যুদ্ধখনৰ গতি আৰু হয়তো ভয়াৱহ হ'ব পাৰে। অন্য কিছুমান ৰাষ্ট্ৰ আকৌ যুদ্ধত জড়িত হ'ব লৈ প্ৰায় সাজু হৈ আছে। হয়তো ইখন দেশে এইখন দেশক হয়তো ছাপোৰ্ট কৰিব। বিভিন্ন ৰাজনৈতিক অভিজ্ঞ ব্যক্তি, গোটেই জিঅ' পলিটিকেল খবৰ ৰখা, আমিতো সেইবিলাক ভুল নাৰাখোঁ, পলিটিকেল এক্সপাৰ্ট বা জিঅ' পলিটিকেল এক্সপাৰ্ট কিছুমানেও সন্দেহ কৰিছে যে এইবাৰ হয়তো যুদ্ধৰ গতি ভয়াৱহ হ'ব পাৰে। উল্লেখ কৰিব লাগিব যে বিভিন্ন জ্যোতিষীয়েও, যদিও কিছুমানে সেইটোক অন্ধবিশ্বাস বুলি কয়, কিবা কয়, কিন্তু আমি আলোচনাৰ খাতিৰত সেইটো ক'ব লাগিব। মই জ্যোতিষীক বৰ অন্ধবিশ্বাস বুলি পেলাই নিদিওঁ। সেইটো অবৈজ্ঞানিক কথা। কোনো বিষয়কে প্ৰমাণ নাই বুলি আমি গৱেষণা নকৰি দলিয়াই পেলোৱাটো বৈজ্ঞানিক যুক্তি নহয়। বিজ্ঞানে সদায় যুক্তি বিচাৰে, আৰু জ্যোতিষীসকলৰ যিহেতু বিভিন্ন ধৰণৰ ভৱিষ্যতবাণী ইতিমধ্যে সত্য প্ৰমাণিত হৈ আছে, এতিয়াও প্ৰায়খিনি হৈছে। গতিকে আমি সেইটো আমাৰ চিন্তাৰ বা আলোচনা চৰ্চাৰ এটা বিষয় হোৱা উচিত। যুদ্ধৰ ক্ষেত্ৰতো জ্যোতিষীসকলে কৈছে যে এই যুদ্ধৰ ফলাফল ভয়ংকৰ পৰিণতি কেইটামান আহিব, আৰু তাৰে কেইটামান কথা ইতিমধ্যে প্ৰমাণিত হৈছে। গতিকে যদিও আমি যুদ্ধ ভাল নাপাওঁ, আমি নিশ্চয় কোনেও নিবিচাৰে যুদ্ধ হোৱাটো, আপুনি মই, আমি পৰাপক্ষত সেই বিষয়টোত ইণ্টাৰেষ্ট নাই, মানে আমি দূৰত থাকিব পাৰিলে ভাল। আমি শান্তিপ্ৰিয় মানুহ, শান্তিত থাকিব পাৰিলে ভাল। আমি খবৰ লোৱাৰ হয়তো প্ৰয়োজন নাই। কিন্তু এই যে বৰ বেলেগ দেশত যুদ্ধ হৈছে, আমাৰ কি আহে যায়, কথাটো তেনেকুৱা নহয়। এতিয়া বিশ্বত য'তেই যুদ্ধ নহওক, আপোনাৰ মোৰ সকলোৰে কিন্তু বহুত কিবা কিবি আহে যায়। মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি অভাৱ অনাটন নাটনি, বিভিন্ন সমস্যা আহিব পাৰে তাত। প্ৰায় প্ৰতিখন দেশে সিখন দেশখনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া এটা এতিয়া পৰিস্থিতি। বিশ্বখন তেনেকৈ চলিছে, বিশ্বৰ বজাৰখন তেনেকৈ চলে। ভাৰত বুলি নহয়, কোনো ৰাষ্ট্ৰই সম্পূৰ্ণ স্বনিৰ্ভৰশীল নহয়, আমিও নহয়। ইন্ধনৰ বাবে আমি বেলেগত নিৰ্ভৰ কৰিব লাগে, অন্যান্য কাৰিকৰী প্ৰযুক্তিৰ কাৰণে আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। গতিকে যিকোনো দেশেই যদি কিবা এটা সামগ্ৰীৰ আমদানি ৰপ্তানি ইত্যাদি বন্ধ কৰি দিয়ে, লগে লগে তাৰ প্ৰভাৱ বিশ্বজুৰি পৰে। অতি সোনকালে
আমাৰ গাতো তাৰ আচুৰ পৰিব যুদ্ধৰ। কল্পনা কৰকচোন, ৰন্ধন গেছৰে নাটনি হ'ব ধৰিছে, যদিও চৰকাৰে কৈ আছে একো হোৱা নাই, ভয় কৰিব নালাগে, কিন্তু কথাটো হয়তো সান্তনা দিয়াৰ কাৰণে ভয় নাখাবলৈ তেনেকুৱা কোৱাৰ প্ৰয়োজন আছে, কৈছে, কিন্তু অৱস্থাটো আমি দেখিছোঁ। মানুহে গেছ পোৱা নাই, বা চৰকাৰেও বুকিঙৰ সময়সীমা পৰ্যন্ত বৃদ্ধি কৰিব লগা হৈছে, কমাৰ্চিয়েল গেছ বন্ধ কৰি দিছে। পেট্ৰল ডিজেলৰ নাটনিৰ ইংগিত আহিছে। পেট্ৰল ডিজেল নোহোৱালৈকে গোটেই বজাৰ অৰ্থনীতিটোত কি প্ৰভাৱ পৰিব আমি জানো। ভাবিব নালাগে যে মই দামত কিনিব পাৰিম, মোৰ টকা পইচা আছে, সেইটো নহয়। আপুনি শেষত গৈ খোৱা বস্তু পৰ্যন্ত নাটনি হৈ যাব। বিভিন্ন সমস্যা আছে। পৰমাণু আক্ৰমণ যদি হয়, পৰিৱেশ পৰিস্থিতিত কি প্ৰভাৱ পৰিব সেইটোতো এটা চিন্তা কৰিলেও ভয় লগা এটা বিষয়। আৰু যুদ্ধখন এনেকুৱা এটা অৱস্থাত পাইছে যে যিকোনো দেশে খঙত বা নিজক শক্তি প্ৰদৰ্শনৰ নামত এটা পাৰমাণৱিক আক্ৰমণ কৰি দিব পাৰে। ইৰাণে কৰি দিব পাৰে, আপুনি ক'ব নোৱাৰে। তেওঁলোকে এতিয়ালৈকে হাত দাঙি দিয়া নাই, আত্মসমৰ্পণ কৰা নাই, আৰু কৰাৰ লক্ষণো যেন নাই। ইজৰাইলে কৰি দিব পাৰে। যদি নেতান্যাহুৰ মৃত্যুটো সঁচা হৈ যায়, তেতিয়াহ'লে তেওঁলোকে তাৰে প্ৰতিশোধ ল'ব। আমেৰিকাটো এতিয়া ট্ৰাম্প আছেই, ট্ৰাম্পৰ হাতত যে বিশ্ব সুৰক্ষিত নহয় সেইটো প্ৰায় আমি বুজা গৈছে। ভাৰতো এতিয়া আমেৰিকাৰ সেই বন্ধু ৰাষ্ট্ৰ বুলি সান্তনা লভি থাকি লাভ নাই। গতিকে ভয়ংকৰ এটা পৰিস্থিতি আমাৰ সন্মুখত আছে। আৰু আমি সেইবোৰ চিন্তা বাদ দি কাক বদনাম কৰিব পাৰোঁ, কোন ৰাজনৈতিক দলক পিছ পেলাই এটা ৰাজনৈতিক দল আগত যাব পাৰে, তাকে লৈ ব্যস্ত হৈ আছোঁ। কি আঁচনি দিব লাগে, কেইহাজাৰ টকা বঢ়াই দিলে ভোটটো সোনকালে আহিব, আমি তাকে লৈ ব্যস্ত হৈ আছোঁ। মই সকলোকে কোৱা নাই, সামগ্ৰিকভাৱে কৈছোঁ, মই নিজকো কৈছোঁ। মই নিজকে উস্তাদি দেখুৱাই কথাবোৰ কোৱা নাই যে মই খবৰ ৰাখিছোঁ আপোনালোকে নাই ৰখা, নহয়। মই সামগ্ৰিকভাৱে কৈছোঁ, প্ৰায়খিনি আমি মানুহেই যেন সেইবোৰক লৈ বৰ বেছি চিন্তিত নহয়। আমি প্ৰায় কোনো চিৰিয়াছ বিষয়ত আমি চিন্তিত নহয়। যুদ্ধ পৰিস্থিতিটো বাদে দিয়ক, আমি ৰাজনীতিক লৈ চিৰিয়াছ, নিজৰ ৰাজনীতিক লৈ আমি চিৰিয়াছ নহয়। সমাজ কোনফালে গৈ আছে আমি তাক লৈ আমি চিন্তিত নহয়। শিক্ষা, স্বাস্থ্য একলৈ আমাৰ চিন্তা নাই। প্ৰকৃতি পৰিৱেশ সকলোতো নাই, তাৰে সুবিধা লৈ আছে চৰকাৰেও। মই কোনো ৰাজনৈতিক দল এটাক কোৱা নাই, প্ৰতিটো চৰকাৰ মানে যি ৰাজনৈতিক দলে চৰকাৰত যায় প্ৰতিটোৱে কাম একেই। আমাৰ দৰে সহজ সৰল অকৰা অসমীয়াক কেনেকৈ ঠগাব লাগে নেতাসকলে জানে। উন্নয়নৰ ঢাক ঢোল বজাই দিয়া হয়, কিবা কিবি ধৰ্মীয় ইছ্যুবিলাকো আছেই, আঁচনি দি আমাৰ মুখখন বন্ধ কৰি দিয়া হয়, আৰু আমি খোজ হৈ ভোটটো দিওঁ। ভাল কথা। ৰাজনীতি থকালৈকে তথাকথিত যিটো ৰাজনীতি আজি ভোট সৰ্বস্ব, ক্ষমতা টকা সৰ্বস্ব ৰাজনীতি যেতিয়ালৈকে থাকিব এইবিলাক চলি থাকিব, এইটো একদম স্বাভাৱিক কথা।
সেইটোক লৈ যেন আমি চিন্তিত হৈও লাভ নাই তেনেকুৱা কথা। আমি যে নেতাসকলৰ হাতত এৰি দিছোঁ আৰু আমি নিজৰ লাইফত ব্যস্ত হৈ পৰিছোঁ। মই নিজৰ লাভটো পালে হ'ল। মই আঁচনি ধন পাইছোঁ, বাছ ভাল। মই চাকৰিটো পাইছোঁ, বঢ়িয়া। ৰাজ্যত দেশ যাওক জহান্নামে মোৰ কি আছে। কেৱল ৰাজ্য দেশেই নহয়, এতিয়া পৃথিৱীখনে জহান্নামে যাব ধৰিছে। আমি তাক লৈ যেন বৰ বেছি চিন্তা নাই, আমাৰ ভয় ভীতি একো নাই। এই যে মই কথাবিলাক কৈ আছোঁ, এইটোৰো একো ফল নাই, মই জানো। মই লাভ নোহোৱা কথাই কৈ আছোঁ। মোৰ কথাখিনি নুশুনা মানুহে বেছি, নুশুনেও কোনে, সেইটো মই জানো। কিন্তু পোকে কামুৰি থকা মানুহে কিছুমান কথা নক'লেও সেয়া নহয়তো, সেইকাৰণে কিবা কিবি ক'ব মন যায়। হৃদয়ংগমত যে সদায় ভাল কথা, পজিটিভ কথাই পাতি থাকিব লাগিব কেনেকুৱা না, অলপ চিৰিয়াছ কথাও কেতিয়াবা আমি পাতিব দৰকাৰ হ'ব। পৃথিৱীৰ কথাও পাতিব লাগিব, আমি পৃথিৱীৰ বাহিৰৰ কথাও পাতিব লাগিব, পাতিম। তো আজি ভাবিলোঁ মই এনেই বহি থাকোঁতে মনত খুদুৱাই থকা দুটামান কথা শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। মই কোৱা নাই যে যুদ্ধক লৈ আমি চিন্তা কৰি আমাৰ জীৱনটো ভীতিগ্ৰস্ত কৰি তুলি দিব লাগে, এনেকুৱা একো কথা মই নাই কোৱা, নাই ভবা। আমি আমাৰ জীৱনৰ কৰ্ম কৰি যাব লাগিব। ক'ত কি হৈ আছে, যুদ্ধ হৈ আছে, সেইটোক লৈ আমি চিন্তা কৰি বহি থাকিলে নহ'ব। কিন্তু একদম চিন্তাৰ বাহিৰত ৰাখিব লগা বিষয় কিন্তু নহয়। বোধহয় আমাৰ গাত লাহে লাহে লাগিব ধৰিব। যেতিয়া আমি খাব নোপোৱা হ'ম, দুৰ্ভিক্ষ আহিব, তেতিয়া আমি এতিয়া 100 টকাত আপুনি তেল কিনি আছে, যেতিয়া যুদ্ধৰ ফলত 200 টকাত কিনিব লাগিব, গেছৰ চিলিণ্ডাৰটো লাহে লাহে নোহোৱা হৈ 1000তো নোপোৱা হ'ব আপুনি, তেতিয়া আমি বুজি পাম যুদ্ধৰ ফল কি হ'ব। আৰু যুদ্ধত আমি যুদ্ধবিলাক ক্ৰিকেট মেটছ নহয় যে মই এটা দলক ছাপোৰ্ট কৰিম, এটা বিৰোধ কৰিম। যুদ্ধবোৰ তেনেকুৱা নহয়। আপুনি ছাপোৰ্ট যাকে নকৰক, ক্ষতি কিন্তু পৃথিৱীৰে হ'ব, মানুহৰে হ'ব, আৰু আমাৰ নিজৰে হ'ব। ইৰাণত বোম দিছে, আমি ভাল পাইছোঁ বা আমি বেয়া পাইছোঁ কোনোবাই। ইজৰাইলত দিলে আমি ভাল পাম, কোনোবাই বেয়া পাম। আমেৰিকাত দিলে ভাল পাম, বেয়া পাম। এইবিলাক একদম কি ক'ম, তৰল স্থূল পৰ্যায়ৰ কথা। যুদ্ধত এইবিলাক আপুনি কোনোবাই ক'ৰবাত বোম এটা ফুটাইছে, ফূৰ্তি কৰি লাভ নাই। মৰিছে মানুহ, আপোনাৰ মোৰ দৰে মানুহ মৰিছে। কোন ধৰ্মৰ মানুহ মৰিছে ডাঙৰ কথা নহয়, মানুহ মৰিছে। যেতিয়া আমাৰ ইয়াত বোমটো পেলাব, আমি মানুহ মৰিম। ধৰ্ম চাইও নমৰোঁ, জাতি চাইও নমৰোঁ, মানুহ মৰিব চব। এতিয়া যি ধৰ্মক লৈ ৰাজনীতি কৰি আছে, যুদ্ধ কৰি আছে, নিউক্লিয়াৰ বোমটো যদি পৰে, তেতিয়া বোমটোৱে কেতিয়াও ধৰ্ম চাই পেলাই মানুহ নামাৰে। আমাৰ ইয়াত পৰক নপৰক, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ক'ৰবাতো যদি পৰে, যিটো পলিউশ্যন হ'ব, তাৰ ফলত যি পৰিৱেশ তন্ত্ৰত যি প্ৰভাৱ পৰিব, সিও আমাক মাৰিব। ইৰাণত এচিড বৰষুণ হৈছে, মানুহ ওলাব নোৱাৰা হৈছে। আৰু যদি ভয়াৱহ হয় যুদ্ধখন, কি হ'ব এবাৰ কল্পনা কৰক। এতিয়া আপুনি মই কল্পনা কৰিছোঁ, চিন্তা কৰিছোঁ, আমি একো কৰিব নোৱাৰোঁ। এইবিলাক ৰাজনৈতিক নেতাসকলৰ হাতত থকা কাম। কিন্তু ৰাজনৈতিক নেতাসকলতো ক'ৰবাৰ পৰা, বেলেগ গ্ৰহৰ পৰা সেই পৃথিৱীত পৰা নাই। আপুনি ময়ে পঠিয়াইছোঁ নহয় ভোট দি। আমাৰ মাজৰে কোনোবা নহয় জানো এই যুদ্ধ কৰি থকা মানুহবোৰ? প্ৰতিখন দেশৰে কথা কৈছোঁ মই।
গতিকে আমি সেই মানুহবোৰক আমাৰ অলপ কণ্ট্ৰল কৰিব পৰাও আমাৰ শক্তি অকণমান লাগিব। সহজ কথা নহয়, কিন্তু লাগিব, সময় লাগিব। কেইটকামানৰ বিনিময়ত ভোটটো দি যে আমি আমাৰ দায়িত্ব শেষ হৈ যায় বুলি ভাবোঁ, তেনেকৈ পৃথিৱী নচলে। গতিকে আমি সজাগ সচেতন হ'বই লাগিব। পৃথিৱীখন চাব লাগিব, আমি নিজকো চাব লাগিব, নিজক ৰক্ষা কৰিব লাগিব কেনেকৈ হ'ব। এইবিলাক বিশৃংখল চিন্তা কিছু আহি থাকে। কথাখিনি মই অলপ বিশৃংখলভাৱে হয়তো পাতিছোঁ। ইয়াত মই কোনো চিন্তা কৰি কথা নাপাতো, মনত যি আহে তাকে কথা পতাৰ কাৰণেই এই প্লেটফৰ্মটো মই হৃদয়ংগম লৈছোঁ। মই কেতিয়াবা বেলেগৰ লগতো কথা পাতিম, কেজুৱেল, আনস্ক্ৰিপ্টেড। আজি মনত অকণমান ভাবিলোঁ যে কি হৈ আছে তাকে লৈ আপোনালোকে কিনো চিন্তা কৰিছে নে নাই। যদি কৰা নাই, যদি কোনোবাই মোৰ লগত এই সময়খিনি কটাইছে, অকণমান যেন জুইকুৰা জ্বলাই দিব পাৰোঁ নেকি, কিবা লাভ হওক নহওক। হ'ব, এইখিনিয়ে। কোনেও যুদ্ধ নিবিচাৰে। মানুহে এই যুদ্ধ কৰি থকা মানুহবোৰ, যুদ্ধ লগাই থকা মানুহবোৰ আমি সাধাৰণ মানুহতকৈ বহুত বেলেগ। তেওঁলোকৰ অংক বেলেগ। যুদ্ধৰে বহুতৰ লাভ হয়। নিজৰ লাভৰ কাৰণে যুদ্ধ লগাই দিয়া মানুহ এচাম আছে। এইবিলাকক মানুহ বুলি কেনেকৈ ক'ম নাজানো। কোনে কয়, কিছুমানে কয় এইটো সেইবিলাক এটা কি অন্য ধৰণৰ কিছু ৰিচুৱেল প্ৰেক্টিছ কৰে বুলিও কয়। আসুৰিক দানৱক পূজা কৰা কিছু তেনেকুৱা কাৰবাৰ আছে। সেইবিলাক বহুত ডাঙৰ বিষয়। পৃথিৱীক ধ্বংস কৰাৰ আঁৰত কিছুমান মানুহ নামৰ অসুৰ আছে। তেওঁলোকে যিকোনো পৰ্যায়ত যাব পাৰে। আৰু তাৰে ফল ভুগিব লগা হয় আমি সাধাৰণ মানুহবোৰ। হ'ব, নিগেটিভ কথা বেছি দীঘলীয়া পতা ভাল কথা নহয়। অকণমান বেছিয়ে ক'লোঁ, বিশৃংখল কথা বতৰা। আজিলৈ বিদায়। আমি এখন সুন্দৰ, শান্তিপূৰ্ণ, ভাল পৃথিৱীৰ আশা কৰোঁ। মানুহবোৰ মানুহ হৈ থাকক, সিমানে। ধন্যবাদ।